আমি এই মৰিগাঁও বৰ্ণ সত্ৰত দামোদৰীয়া পন্থী সত্ৰ হিচাপে দেৱ দামোদৰ গুৰুজনাৰ আবিৰ্ভাৱ তিথিয়ে হওক বা তিৰুভাৱ তিথিয়ে হওক আমি উলহ মালহেভাৱেদি আমি এনেধৰণে পালন কৰি আহিছোঁ। আৰু আজি দেৱ দামোদৰ গুৰুজনাৰ 426তম যি তিৰুভাৱ তিথি, সেই তিথিভাগ আজি সত্ৰত সকলো ভগত বৈষ্ণৱ মিলি পেলাই আমি আয়োজন কৰিছোঁ। আৰু সেই হিচাপে আমি প্ৰথমতে গ'ল 6 বজাত আমাৰ দিনজোৰা কাৰ্যসূচী আমি পালন কৰিবলৈ আয়োজন কৰিছিলোঁ এনেধৰণে। আৰু সেই হিচাপে আমি প্ৰথম 6 বজাতে আমাৰ বন্তি প্ৰজ্বলন হৈ গৈছে। 6:30 বজাত আমাৰ ধ্বজ উত্তোলন হৈছে। তাৰপিছতে আমাৰ শৰাইভাগ স্থাপন হৈছে। শৰাইভাগ স্থাপনৰ পিছতেই আমাৰ গুৰুলীলা পাঠ হৈছে। গুৰুলীলা পাঠৰ পিছতে প্ৰসংগ ভাগ হৈছে। আৰু প্ৰসংগ ভাগ শেষ হোৱাৰ পিছৰ পৰা আমাৰ ভাগৱত পাঠ আৰম্ভ হৈছে। এই ভাগৱত পাঠ হয়তো আমাৰ দিনজোৰা কাৰ্যসূচী অন্তত 5 বজামানলৈকে আজি আমাৰ এই ভাগৱত পাঠ চলিব। গতিকে গুৰুজনাৰ যি তিৰুভাৱ তিথি, এই তিৰুভাৱ তিথি আমি সম্পূৰ্ণকৈ পূৰ্বেও পালন কৰি আহিছোঁ। আৰু আজিও আপোনালোকে দেখিছে যে বিভিন্ন গাঁৱৰ পৰা ভকত বৈষ্ণৱসকল আহি এই সত্ৰত সমবেত হৈ গুৰুজনাৰ তিৰুভাৱ তিথিভাগ পালন কৰি আহিছে। জয় কৃষ্ণ দামোদৰ তুমি কল্পতৰু ভগত তজু পাদ পদ্মে শৰণ পখিলো আমি হৃদয় কমলে পদ থোৱা মুকদা বুলি ঠাই দিয়া সৈতে সৈতে তজু দাস ভৈ লো আমি স্বামী ৰাম সৈতে সৈতে তজু দাস ভৈ লো আমি